আম খাই ভাল পাওঁ কাৰণে মানুহজনে আজি বজাৰৰ পৰা আম আনি দিলে। এয়া চাওক হালধীয়া আম আৰু লগতে গ্ৰীণ কালাৰ আমো আনি দিলে। এইটো খাবলৈ কেনেকুৱা হ'ব নাজানো, গ্ৰীণ কালাৰ যিহেতু ভিতৰৰ ফালে টেঙাও হ'ব পাৰে। প্ৰথমে য়েল্ল' কালাৰ আমটোকে কাটি চাওঁ। এয়া চাওক কি ধুনীয়া আমটো দেখিবলৈ, একদম অমিতাৰ দৰে। এপিচ খাই চাওঁ কেনেকুৱা লাগে। আইঅ ইমান টেঙা, ইমান ধুনীয়া হালধীয়া আমটোৰ ভিতৰত যে ইমান টেঙা হ'ব পাৰে এইটো বিশ্বাসেই কৰিব নোৱাৰি। বেপাৰীজনে কৈছে ইমান ধুনীয়া এইটো আম বোলে মিঠা, বোলে খাবলৈ লৈ যাওক বোলে, গেৰেণ্টি আছে। এয়া গেৰেণ্টি নাই ইমান টেঙা খাবলৈ। আপোনালোকে নিকিনিব দেই এই হালধীয়া হালধীয়া ৰঙৰ আমটো, একেবাৰে বেয়া খাবলৈ। নেক্সট আহোঁ আমাৰ এই গ্ৰীণ কালাৰ আমটো লৈ। এইটো বা ভিতৰত কেনেকুৱা হ'ব এইটো ভগৱানেহে জানে আৰু। এপিচ কাটি খাই চাওঁ কেনেকুৱা বা লাগে। ভিতৰটো কিন্তু দেখিবলৈ খুব ধুনীয়া দেই, এপিচ খাই চালেহে গম পাম। ৱাও, খাবলৈ কিন্তু খুব মিঠা দেই। এই আমটো দেখিবলৈ বাহিৰত গ্ৰীণ কালাৰ হ'ব পাৰে, দেখিবলৈ কেঁচাৰ দৰে, কিন্তু ইয়াৰ সোৱাদ কিন্তু মানিব লাগিব, খুব মিঠা। এতিয়া বুজিছে নহয়, আমেই হওক বা মানুহেই হওক, কেতিয়াও বাহিৰৰ ৰং চং দেখি বাছনি নকৰিব।